convert a binary number 0101111 into its decimal equivalent. So আৰম্ভ কৰোঁ আমি তো আমি কি কৰিম প্ৰথমতে নোট ডাউন কৰিলো আমাৰ বাইনাৰী নম্বৰটো 0101111 ঠিক আছে তো এইটো হৈছে এটা বাইনাৰী নম্বৰ তো ইয়াৰ বেছ হৈছে 2 তো আমাক উলিয়াব দিছে ইয়াৰ ডেচিমেল ইকুইভেলেণ্টটো ওকে তো এতিয়া আমি কি কৰিম নোট ডাউন কৰিলো আমাৰ বাইনাৰী নম্বৰটো আকৌ 0101111 নেক্সট আমি কি কৰিব লাগিব আমি ইচ বিটৰ পজিশনাল ওয়েটটো আমি উলিয়াব লাগিব পজিশনাল ওয়েট আমি কেনেকৈ কৰিম তো আমি এলএসবি পৰা আৰম্ভ কৰিম এইটো হৈছে আমাৰ এলএসবি আৰু এইটো হৈছে এলএসএম আহি গ'ল এইটো এলএসবি হয় এলএসবি meaning lowest significant bit আৰু এইটো হৈ যাব আমাৰ highest significant bit okay তো LSB পৰা আৰম্ভ কৰো 2 to the power 0 ইয়াৰ positional weight next bit টো হ'ব 2 to the power 1 then 2 to the power 2 তাৰপিছত 2 cube তাৰপিছত 2 to the power 4 then 2 to the power 5 then 2 to the power 6 and then 2 to the power 7 okay এতিয়া আমি কি কৰিম ইয়াৰ ডেচিমেল ইকুইভেলেন্ট উলাম একেবাৰে সিম্পল কাম হয় একো ডিফিকাল্ট নহয় তো আমি কি কৰিম ইচ বিটবোৰক নিজৰ পজিশনাল ওয়েটৰ লগত মাল্টিপ্লাই কৰিম তো মই ফাৰ্স্ট এমএসবি টো দেখুৱাই দিও অলদো আমাৰ এমএসবি টো নিলিখিলো হৈ যায় বিকজ কি হৈছে 0 into 2 to the power 7 0 লগত যেহেতু মাল্টিপ্লাই হৈ যায় এটো 0 আহিব সো এটো একচুয়ালি নিলিখিলো হৈ যায় তো আমি কি কৰিম নেক্সট বিট টো 1 লম 1 into 2 to the power 6 মাল্টিপ্লাই কৰি দিম তাৰ পজিশনাল ওয়েটৰ লগত 0 টো নিলিখিলো বিকজ 0 লগত মাল্টিপ্লাই কৰিলো কি 0 আহিব তো আমি নেক্সট বিটত গুছি যাও এটো আছে 1 into 2 to the power 4 plus next bit is 1 into 2 cube. Next 0 into 2 square nilikhilo hobo 1 into 2 to the power 1 and then finally LSB to karne hobo 1 into 2 to the power 0. So it is equals to etu to amar 0 he gol likhibo na lage 2 to the power 6 hoy jabo amar 64 plus 2 to the power 4 hoy jabo amar 16 then 2 cube hoy jabo amar 8 2 hoy jabo amar 2 aru last to hoy jabo amar 1 তো 64 আৰু 16 হৈ যাব 80 8 আৰু 2 হৈ গৈছে 10 সো 80 আৰু 10 অকল 90 90 প্লাস 1 হৈ যাব আমাৰ 91 তো তাৰ মানে এই বাইনাৰী নম্বৰটোৰ ইয়াৰ ডেচিমেল ইকুইভেলেন্টটো হৈছে 91